সমাগত বিটিসি নিৰ্বাচনলৈ আৰু কেইমাহমান বাকী আছে যদিও নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জানুৱাৰী মাহৰ 31 তাৰিখৰ ভিতৰত সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশীক জিলা কাৰ্যালয়সমূহত আবেদন কৰিবলৈ সময়সীমা বান্ধি দিয়াৰ পিছতে তৎপৰ হৈ পৰিছে বিপিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল। নিৰ্বাচনক লৈ বড়োভূমিত বিপিএফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজ 39-5 চেৰফাং পৰিষদীয় সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন মাজবাটৰ জনপ্ৰিয় যুৱ নেতা বিপিএফ দলৰ ওদালগুৰি জিলা টি চেলৰ সভাপতি নৱজ্যোতি কুৰ্বেৰ প্ৰায় 2 শতাধিক সমৰ্থকক লগত লৈ জিলা বিপিএফ কাৰ্যালয়ত প্ৰাৰ্থিত্বৰ আবেদন দাখিল নৱজ্যোতি কুৰ্বেৰ। বৰ্তমানলৈ সমষ্টিটোৰ পৰা 3 গৰাকী ব্যক্তিয়ে বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰে আৰু লগতে আবেদন কৰে। উল্লেখযোগ্য যে সমষ্টিটোৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুন্দিৰ বিৰুদ্ধে সমষ্টিটোৰ আছে বহু দুৰ্নীতিৰ অভিযোগ, যাৰ পৰিপ্ৰেক্ষিতত যোৱাটো পৰিষদীয় নিৰ্বাচনত সমষ্টিত মুখ ঠেকেচা খাইছিল শ্যাম চুন্দিয়ে, যাৰ বাবে পুনৰবাৰ 5 চেৰফাং সমষ্টিৰ দখলৰ বাবে বিপিএফৰ জনপ্ৰিয় নেতা নৱজ্যোতি কুৰ্মীক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰিছে সমষ্টিবাসীয়ে। 2025 চনত হ'বলগীয়া যিটো বিটিসি পৰিষদীয় নিৰ্বাচন, বিটিসিটো এটা বহুত সেন্টিমেন্ট জড়িত থকা মানে 6 শিডিউল হয়। হাগ্ৰামা মহিলাৰী আমাৰ বিপিএফ দলৰ যিটো প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়া, তেখেতে বহু কষ্ট কৰি বহুত মানুহৰ বলিদান আছে, বহুত কষ্ট ত্যাগ সংগ্ৰাম কৰি পেলাই বিটিসি গঢ়িছে। 6 শিডিউল ভাৰতবৰ্ষৰ ভিতৰত সবচে পাৱাৰফুল 6 শিডিউল, আৰু এইটো বিটিসি হয়। কেইদিনমান আগত মুখ্যমন্ত্ৰীও ক'লে যে এইটো বিটিসি হৈ আছে, বিটিআৰ হৈ থকা নাই, বিটিআৰ এটা খালি পৰিসীমা। তো প্ৰমোদ বড়ো ইপিপিএলে যে বিজেপি যিটো চৰকাৰ চলাইছে, মানুহ বিটিসিবাসী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ এইটোৱে আশা কৰি আছে যে কেতিয়া ইলেকশ্যনটো হ'ব আৰু কেতিয়া আমি বিপদত ভোট দিম, পুনৰ হাগ্ৰামা মহিলাত কেতিয়া আমি মানে চকীত বহাম। কাৰণ বিটিসিতে ডেভেলপমেণ্ট ৰখি গৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, ধৰ্মাৱলম্বীৰ মানুহ আছে বিটিসিত, আৰু হাগ্ৰামা মহিলাৰ যিটো বিটিসি গঢ়িছিলে এই বিটিসিটো ধ্বংসৰ পথত মানে প্ৰমোদ বড়োৰ নেতৃত্বত বিজেপি আৰু প্ৰমোদ বড়োৰ নেতৃত্বত এইটো বিটিসিটো মানে ধ্বংসৰ পথত গৈছে। ডেভেলপমেণ্ট হৈ থকা নাই, যিটো ডেভেলপমেণ্টৰ গতি আছিল ডেভেলপমেণ্টটো ৰখি গৈছে। তো এইটো ইলেকশ্যনটোত বিপিএফৰ চৰকাৰ আহিব, হাগ্ৰামা মহিলাৰ পুনৰ বিটিসিৰ চিফ হ'ব, এইটো ফাইনেল। এই আশা কৰি 17 বছৰ যিটো হাগ্ৰামা মহিলাৰ ডেভেলপমেণ্টৰ গতি আছিল এইটো আকৌ পুনৰ কানেক্টেড কৰি যাতে আমি অহা 25ৰ পিছত যাতে বিটিসিতে আকৌ ডেভেলপমেণ্ট সকলো জাতি জনগোষ্ঠী কৰিব পাৰোঁ, এই আশা লৈ পেলাই আজি পাৰ্টীৰ কাৰণে দলৰ মজিয়াত আজি নিজৰ প্ৰাৰ্থী হিচাপে মই আবেদন জনাইছোঁ। কৰিছে এতিয়া 5 চেৰফাঙত আমাৰ 3 গৰাকী প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেন্দ্ৰীয় নেতৃত্বই বিবেচনা কৰিব। আমাৰ কথা হৈছে, মোৰ ভিজনটো হৈছে যিটো আশালৈ আবেদন জনাইছোঁ, আমাৰ 5 চেৰফাঙত বহু ধৰ্মৰ বহু জাতিৰ মানে জনসংখ্যাৰে মানুহ ভৰপূৰ আছে, আৰু সকলো মানুহৰ সমন্বয়ন কৰিব লাগিব। ইয়াতে আদিবাসী আছে, 5 চেৰফাঙত বড়ো আছে, মাইনৰিটি আছে, অসমীয়া ভাষিক আছে, বেংগলী ভাষিক আছে, ভোজপুৰী আছে, বিভিন্ন গাৰো মণিপুৰী সকলো আছে, হিন্দু মুছলিম খ্ৰীষ্টান সকলো আছে, সকলো মানুহৰ সম উন্নয়ন কৰিব লাগিব। আৰু বিপিএফ দলৰ যিটো পতাকা নাঙলৰ ছবি, এই পতাকাৰ তলত হাগ্ৰামা মহিলাৰ যিটো চিম্বল দল, এই দলত সকলো জাতি জনগোষ্ঠীৰ মানুহ সুৰক্ষিত, আৰু তাতে কোনো বিভাজন নাই। আৰু মোৰ সপোনটো হৈছে আমাৰ দলে যদি বিবেচনা কৰে প্ৰাৰ্থী দিয়ে, তেনেহ'লে যিখিনি কাম কৰিবলগীয়া কাম আছে 2025ৰ পিছত আমি 5 চেৰফাং এটা ভাল গতিত লৈ যাম, মানে সকলো জাতি জনগোষ্ঠীৰ। নৱপ্ৰজন্ম ভৰসা কৰিছে, কাৰণ চাকৰি বাকৰি 5 বছৰ নাই, ল'ৰা ছোৱালীৰ নিবনুৱা বাঢ়ি গৈছে, সংস্থাপন নাই, মানুহৰ কোনো ইণ্ডাষ্ট্ৰি ইয়াত নাই। আমাৰ মাজবাটৰ বাগান আছে 7খন, মাজবাটৰ ল'ৰা ছোৱালী সদায় মানে ট্ৰেইনত বেংগলোৰ হায়দৰাবাদ কেৰেলা কাম কৰিব গৈছে, সংস্থাপন বোলা বস্তু একো নাই। PMY ঘৰ হওক, MGNREGA আঁচনি হওক, ব্লক লেভেলত যিখিনি কাম হয় এইবিলাকত বহুত দুৰ্নীতি আছে, এইবিলাক ঠিক কৰিব লাগিব। এইবিলাক হৈছে মেইন এজেণ্ডা, একদম গ্ৰাউণ্ডৰ পাব্লিকৰ একদম দুখীয়া মানুহৰ লগত জড়িত থকা এইবিলাক কথা, মানে এইবিলাক আমি ঠিক কৰিব লাগিব। বহুত আগত আধৰুৱা হৈ আছে, এইবিলাক আমি যাতে মানে নিকাভাৱে কাম কৰাৰ কাৰণে যত্ন কৰিম। এইখিনি ঠিক কৰিব লাগিব, এইবাৰ চৰকাৰ আহিলে আমি ঠিক কৰিম। এইখিনি যিখিনি মানুহ ঘৰ বঞ্চিত হৈছে, এইখিনি যাতে আধৰুৱা হৈছে, সেইখিনি আমি সম্পূৰ্ণ কৰাৰ কাৰণে আমি যত্ন কৰিম যদি কৰে, আৰু আমি জিকিম 5 চেৰফাং জিকিম। ওদালগুৰি ডিষ্ট্ৰিক্টত ভাল ৰিজাল্ট হ'ব বিপিএফ দলৰ, আৰু চেণ্ট্ৰেলতো মানে গোটেই 4টা জিলাতে ভাল ৰিজাল্ট হ'ব। আৰু হাগ্ৰামা মহিলা পুনৰ যে বিটিসিৰ চিফ বহিব, এইটো মানুহৰ মুখতে গম পোৱা যায়। আপুনি ৰাস্তাই ঘাটে বাগানে বস্তিয়ে য'তে যাওক, ৰাইজৰ এটাই কথা, পুনৰ হাগ্ৰামা মহিলাৰ বিটিসিৰ দৰকাৰ। মানে চৰণ বড়ো ডাঙৰীয়া মাজবাট সমষ্টিৰ বিধায়ক হিচাপে বিপিএফ দলৰ যথেষ্ট কাম কৰি আছে, মাজবাটৰ উন্নয়নৰ কাম, বিভিন্ন জাতি জনগোষ্ঠী, তেওঁৰ অন্তৰত, তেওঁৰ কৰ্মত, তেওঁৰ মানসিকতাত কোনো ভেদাভেদ নাই। চৰণ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মাজবাটত বিপিএফ দল যথেষ্ট শক্তিশালী হৈ আছে, আৰু সেই তেখেতৰ লিডাৰশ্বিপত আমি এইবাৰ বিটিসি পৰিষদীয় নিৰ্বাচনত আমি জিকিম বুলি আমাৰ এটা বিশ্বাস আছে।
আৰু আমিও বহু বছৰ ধৰি আজি 15-20 বছৰ হ'ল এই সাংগঠনিক জীৱনতে হওক ৰাজনৈতিক জীৱনতে আছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত আমাৰ সম্পৰ্ক আছে ভাল সম্পৰ্ক আছে আমি জিকিম এইবাৰ প্ৰশ্ন হিচাপে ধন্যবাদ মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ